তো যদি কৈছে যে ও কেন্দ্ৰযুক্ত বৃত্তৰ PA আৰু PB দুডাল স্পৰ্শক যাতে আমি আগত বৃত্ত বনাই লওঁ বেলেগ কালাৰৰ বৃত্ত হ'লে বেছি কাম কৰোঁতে মজা আহে তো বৃত্ত হৈ গ'ল অলপমান বৃত্তৰ লগত আমাক কি কৈছে PA আৰু PB স্পৰ্শক তেতিয়াহ'লে A আৰু B বৃত্তত লাগি থকা বিন্দু P হ'ব এটা দূৰত্ব বিন্দু তেতিয়াহ'লে আমি ইয়াতে আৰু কি কৰিব পাৰোঁ আমি যদি এইটো লওঁ এইটো স্পৰ্শক নহ'ব স্পৰ্শক নোৱাৰে আমি যদি এইটো স্পৰ্শক লওঁ ধৰা এইটো এটা P পইণ্ট লওঁ ইয়াতে তো অলপমান ছবি আঁকোতে বহুত হাৰ্ড হৈ যায় যদি আমি এটা পইণ্ট লওঁ এইটো আমি এটা পইণ্ট ল'লোঁ যেনিবা P পইণ্ট এতিয়া আমি এই P পইণ্টৰ পৰা কি কৰিব লাগে স্পৰ্শক টানিব লাগে এইটো এটা স্পৰ্শক আৰু এটা যদি আমি এইটো পইণ্টৰ পৰা স্পৰ্শকটো লওঁ তাহলে এইটো আহিব স্পৰ্শক হৈ গ'ল ভালদৰে বনাই অলপ ভালকে আঁকিব লাগিব বেছি ভালকে কৰিলেও কি হৈ যায় পিছত বেয়া হৈ যায় আমি পইণ্টটো ওচৰতে আনো এতিয়া যদি আমি লওঁ পইণ্ট P আৰু এইটো পইণ্ট হ'ব A এইটো হ'ব A আৰু এইটো হ'ব P এইটো হ'ব চেণ্টাৰ আমি ধৰা এইটো হ'ব চেণ্টাৰটো হ'ব O আমি চেণ্টাৰটো O এ লওঁ অৰিজিন বুলি কোৱা হয় আমাক কি কৈছে AOB এইটো পইণ্টৰ পৰা এইটো পইণ্ট আৰু এই পইণ্টৰ পৰা এই পইণ্টটো আহোঁতে পেপাৰত হ'লে কি ইজিলি আঁকা যায় তো ইয়াতে অলপমান কি হৈ আছে প্ৰব্লেম হৈ আছে যদি তোমালোকে এনেদৰে আঁকিবা আৰু এটা আহিব চেণ্টাৰৰ পৰা B বিন্দুলৈ এতিয়া আমাক কি কৈছে যে এই এংগেলটো AOB মানে এই এংগেলটো কিমান কৈছে 110 ডিগ্ৰী কৈছে 100 ডিগ্ৰী তেনেহ'লে এইটো কিমান হ'ব 90 ডিগ্ৰী হ'ব এইটো 90 ডিগ্ৰী হ'ব আমাক এই কোণটো উলিয়াব লাগে APB লাগে নেকি কৈছে আমাক APB কোণ APB উলিয়াব লাগে এই P কোণ উলিয়াব লাগে এই কোণটো উলিয়াবলৈ তাহলে আমি কি জানো PAOB চতুর্ভুজ আমি সূত্র ইউজ করিম কি সূত্র ইউজ করিম অ্যাঙ্গেল PAO ইকুয়ালস টু 90 ডিগ্রি সমান অ্যাঙ্গেল PBO এটো 90 ডিগ্রি আছে আৰু কি আছে কোণ AOB ইকুয়ালস টু 100 ডিগ্রি দিয়া আছে তাহলে এটাকে আমি কি লম কোণ PAO প্লাস কোণ PBO প্লাস কোণ AOB প্লাস কোণ APB ইকুয়ালস টু কিমান হ'ব লাগিব 360 ডিগ্ৰী হ'ব লাগিব হয়নে
চাৰিটা কোণৰ যোগফল কেইটা হ'ব লাগিব, এ কোণ, পি কোণ, বি কোণ আৰু এই যিটো অ কোণ আছে গোটেইখিনি মিলি কিমান ডিগ্ৰী হ'ব লাগিব, 360 ডিগ্ৰী হ'ব লাগিব। এতিয়া এটা চতুৰ্ভুজ, ইয়াতে চাৰিটা বাহু আছে, চতুৰ্ভুজত কি থাকে, 360 ডিগ্ৰী থাকে। এতিয়া আমি ইয়াৰ পৰা মানবোৰ বহুৱাই যাওঁ। ইয়াৰ পৰা যদি মানবোৰ বহুৱাও আমি ইয়াতে কি পাম, পি এ অ কিমান পালোঁ আমি 90 ডিগ্ৰী, প্লাছ পি বি অ 90 ডিগ্ৰী, প্লাছ এ অ বি 100 ডিগ্ৰী, প্লাছ কোণ এ পি বিটো আমি উলিয়াব লাগে, তেনেহ'লে 360 ডিগ্ৰী। গোটেইখিনি যোগ কৰা, এই গোটেইখিনি যোগ কৰা আৰু 360 লগত বিয়োগ কৰি দিয়া, তাহলে কোণ এ পি বি কিমান পাম, 360 ডিগ্ৰী, ঠিক আছে, মাইনাছ 90 90 180, 180 আৰু 100 কিমান হ'ব, 280 ডিগ্ৰী। তাহলে কোণ এ পি বি ইকুয়ালস টু কিমান হ'ব, 0 হ'ব 16 8 গ'লে 8, 80 ডিগ্ৰী। এনসাৰ আমি কিমান পালোঁ, 80 ডিগ্ৰী। তেনেহ'লে আমাৰ এনসাৰ আহিব, অপশ্যন হ'ব বি।